মানে মানে হেৰিয়াৰ লাইভত কি কয় এইটো নাম আমাৰ ভিক্টৰ দাসৰ লাইভত ভিক্টৰ দাসে যি অশ্লীল বাক্য ক'লে মই তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। বেয়া হৈছেতো মই তাক পিছতো গালি দি আছোঁ, কিন্তু তাৰ পাছৰ পৰা সি শুধৰণি হৈছে মোৰ আৰু মানে মোৰ লগত থকা তাৰ পাছৰ সময়খিনি 12 ঘণ্টামান তাৰ পাছতো আছে। 1 মিনিটৰ কাৰণে বেয়া শব্দ কোৱা নাই মোৰ আগত, মই তাক ধমকি লগাইছোঁ। কিন্তু ভিক্টৰ দাস আমাৰ সমাজৰ এজন প্ৰতিবাদী যুৱক, অসমৰ মানুহৰ কাৰণে আন্তৰিকতা থকা যুৱক, প্ৰতিভাশালী যুৱক, ব্যক্তিত্বশালী ল'ৰা। তাৰ দেউতাক হত্যাকাণ্ডৰ বলি হৈছিলে কাৰণে সি মানসিকভাৱে দুৰ্বল। তাৰ দেউতাকক হত্যা কৰিছে, আপোনালোকে নিশ্চয় জানে। গতিকে মই ভাবোঁ যে ভিক্টৰ দাসক আমি মৰমেৰে চাব লাগিব আৰু তাক যদি বচাব পাৰোঁ ভাল হয়, মানসিকভাৱে বচাব পাৰোঁ যদি ভাল হয়। কিন্তু ভিক্টৰ দাসে সেইদিনা তেওঁৰ ফেচবুক লাইভত যি ধৰণে অসভ্য বা অশ্লীল শব্দ ব্যৱহাৰ কৰিছে, তাৰ কাৰণে মই তাক বেয়া পাওঁ। মানে হেৰিয়াৰ লাইভত কি কয় এইটো নাম আমাৰ ভিক্টৰ দাসৰ লাইভত ভিক্টৰ দাসে যি অশ্লীল বাক্য ক'লে মই তাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। বেয়া হৈছেতো মই তাক পিছতো গালি দি আছোঁ, কিন্তু তাৰ পাছৰ পৰা সি শুধৰণি হৈছে মোৰ আৰু মানে মোৰ লগত থকা তাৰ পাছৰ সময়খিনি 12 ঘণ্টামান তাৰ পাছতো আছে। 1 মিনিটৰ কাৰণে বেয়া শব্দ কোৱা নাই মোৰ আগত, মই তাক ধমকি লগাইছোঁ। কিন্তু ভিক্টৰ দাস আমাৰ সমাজৰ এজন প্ৰতিবাদী যুৱক, অসমৰ মানুহৰ কাৰণে আন্তৰিকতা থকা যুৱক, প্ৰতিভাশালী যুৱক, ব্যক্তিত্বশালী ল'ৰা। তাৰ দেউতাক হত্যাকাণ্ডৰ বলি হৈছিলে কাৰণে সি মানসিকভাৱে দুৰ্বল। তাৰ দেউতাকক হত্যা কৰিছে, আপোনালোকে নিশ্চয় জানে। গতিকে মই ভাবোঁ যে ভিক্টৰ দাসক আমি মৰমেৰে চাব লাগিব আৰু তাক যদি বচাব পাৰোঁ ভাল হয়, মানসিকভাৱে বচাব পাৰোঁ যদি ভাল হয়। কিন্তু ভিক্টৰ দাসে সেইদিনা তেওঁৰ ফেচবুক লাইভত যি ধৰণে